ওই প্রকৃতির বকুলয় ওই বসন্ত আহিলে ফুলি কেতে নিয়ে লগালে মা জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ ষষ্ঠ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সফল সামৰণি মুখ্য সম্পাদক অমৰ বৰুৱাই আধৰা অনুষ্ঠানটিত প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী নৱকুমাৰ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিশাল ফুকন বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ পবিত্ৰ বৰঠাকুৰ জ্যেষ্ঠ সাংবাদিক বসন্ত দত্ত বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত বৰা জীৱন হাজৰিকা বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সভাপতি পবিত্ৰ পূজাৰী সম্পাদক প্ৰভাত শৰ্মা বিশিষ্ট সমাজকৰ্মী কৃষ্ণ শৰ্মা বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সচিব সুজিত দত্ত যুৱ সমাজকৰ্মী ধ্ৰুৱপ্ৰসাদ বৰুৱা বিশিষ্ট সমাজকৰ্মী মৌচুমী শৰ্মা মৌচুমী বৰা মৃদুস্মিতা নেওগ ৰঞ্জিতা শইকীয়া মামণি গগৈ হাজৰিকা বাসৱী শইকীয়া যুৱ ব্যৱসায়ী দীপাংকৰ বৰঠাকুৰ বিশিষ্ট সমাজকৰ্মী হৰিশ শইকীয়া সিদ্ধেশ্বৰ মিশ্ৰৰ লগতে বহু কেইগৰাকী সাংবাদিক বিশিষ্ট অতিথি উপস্থিত থাকে অনুষ্ঠানটিত বিশেষভাৱে সম্বৰ্ধনা জনাই 60 দশকৰ বিহুৱা বিটুল বৰা আৰু মানিক হাজৰিকাক সাংস্কৃতিক অনুষ্ঠানটিৰ সম্পাদিকা কৰবী শৰ্মাই আধৰা অনুষ্ঠানটিত সপ্তাহজোৰা আখৰাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে বিহু নাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰে ইয়াৰ পাছতে বিহু নাচৰ প্ৰশিক্ষক বিহু শিল্পী মাধুৰিমা বৰুৱা সহযোগী শিল্পী তথা ঢোলৰ প্ৰশিক্ষক কৃপাল হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰ পাছতে বিশিষ্ট অতিথিসকলৰ দ্বাৰা শিক্ষাৰ্থীসকলক মানপত্ৰ উপহাৰ প্ৰদান কৰে সামৰণি অনুষ্ঠানটিত গায়ক এআৰ বিটুলে গীত পৰিৱেশন কৰাৰ লগতে এটি মহিলা দলে নৃত্য পৰিৱেশন কৰে শেষত পোহৰ লাইভ 8ৰ সাংবাদিক নয়ন ফুকন আৰু ববিতা গোস্বামীয়ে খলাগৰ শৰাই আগবঢ়ায় ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 ওই প্রকৃতির বকুলয় ওই বসন্ত আহিলে ফুলি কেতে নিয়ে লগালে মা ওই আজিবি হুতলিত ওই ভুলে গরজিলে ওই বিহু জাদু লগানাইগা ভুলে গরজিলে পাইলহর ধরিলে বিহু জাদু লগানাই বিহু জাদু লগানাইগা ওই বিহু জাদু লগানাই বিহু জাদু লগানাইগা
উপস্থিত আছে অসমৰ জাতীয় জীৱনৰ লগতে বহুগৰাকী বিশিষ্ট অতিথি ইতিমধ্যে উপস্থিত হৈছে আমি খুবেই অত্যন্ত ভাল লাগিছে যে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বিহু নাচৰ প্ৰতি আকৰ্ষিত কৰিছোঁ কেনেদৰে পদচালনা কৰিব লাগে কেনেদৰে নাচিব লাগে সেইবাবে আমাৰ এটাই কথা আমি প্ৰায় 15টা বছৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত জড়িত আছোঁ প্ৰায় 9টা বছৰ বৰিগা ছাত্ৰ সমাজ সংকেত আৰু 6টা বছৰ পোহৰ লাইভেটৰ তৰফৰ পৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ ভাল লাগিছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আহিছে বিহু শিকিছে বিহু নাচ শিকিছে পদচালনা শিকিছে আৰু বিশেষভাৱে এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ য'ত বিভিন্ন ধৰণৰ সাংস্কৃতিক সমাহাৰ ঘটিছে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান ব্যস্ততাৰ মাজত বিশেষভাৱে পোহৰ লাইভেটৰ ইমান মৰম আৰু সহযোগিতা আগবঢ়াবে পুনৰ বিশেষভাৱে বিশিষ্ট অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে ইমান ব্যস্ততাৰ মাজতো আজি এই বিশেষ অনুষ্ঠান তেখেতসকল উপস্থিত ভালদৰে 60 দশকৰ বিতুল বৰা আৰু মানিক হাজৰিকা তেওঁক আমি বিশেষভাৱে সম্বোধন জনাইছোঁ এসময়ত কুলি বুলি খ্যাত আমি তেখেতসকলক আমি বিশেষভাৱে আমি সম্বোধন জনাইছোঁ আৰু যথেষ্ট ভাল লাগিছে যে তেওঁৰ স্বৰচিত বহুকেইটা গীত আছিল আৰু বিহুগীত আজি ইতিমধ্যে আমাক শুনালে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানৰ ওচৰত আমি কামনা কৰিছোঁ তেখেতক সুস্বাস্থ্য হৈ থাকক আৰু খুবেই ভাল লাগিছে আৰু বিশেষভাৱে কংকন ছাত্ৰ ছাত্ৰীসকল ওলাইছে বিশেষ ভাল যোৰহাটৰ এটা অন্যতম ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ জন্মলগ্নৰ পৰা আমি যথেষ্ট যিখিনিলৈকে পাৰোঁ জড়িত হৈ আছিলোঁ অমৰ বৰুৱাৰ নেতৃত্বত পোহৰ লাইভ 8 জন্ম লাভ কৰিছিলে আৰু পোহৰ লাইভ 8 আচলতে এতিয়া এটা ডিজিটেল মাধ্যমেই হৈ থকা নাই এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে পোহৰ লাইভ 8ৰ উদ্যোগত বিভিন্ন নাট কৰ্মশালা বিহু কৰ্মশালা আদি কৰি বহুখিনি তেওঁলোকে কাৰ্যসূচী হাতত লৈছে বিগত দিনবিলাকত আজি কিছুদিনৰ আগতে পোহৰ লাইভ 8ৰ উদ্যোগত নাট কৰ্মশালা হৈছিল আৰু এখন নাটক মঞ্চস্থ কৰা হৈছিল সৰু চুৰ বৰ চুৰ আমি নিজেও আহিছিলোঁ উপভোগ কৰিছিলোঁ যথেষ্ট ভাল হৈছিলে আৰু এতিয়া তেওঁলোকে প্ৰায় এসপ্তাহ ধৰি বিহু আখৰা তেওঁলোকে পৰিচালনা কৰিছিলে আৰু আজি শেষ দিনাখন আজি আহি তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে আমি আহি উপস্থিত হ'লোঁ আৰু সঁচাকৈ আনন্দ লভিছোঁ এইটো কাৰণেই যে কণ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ বিহু নৃত্য তেওঁলোকে শিকিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু তেওঁলোকে পৰিৱেশন কৰিছে যথেষ্ট ভাল লাগিছে তেওঁলোকে ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে সৰু সৰু কণ মইনা মইনীসকলে ছাত্ৰ ছাত্ৰীসকলে গতিকে পোহৰ লাইভ 8ক মই ধন্যবাদ জনাইছোঁ যে অসমৰ যি আমাৰ সংস্কৃতি অসমৰ যি আমাৰ সাংস্কৃতিক সমাজখনৰ কাৰণে পোহৰ লাইভ 8 সদায় কাম কৰিবলৈ চেষ্টা কৰিছে আৰু অনাগত দিনবিলাকতো পোহৰ লাইভ 8 যথেষ্টখিনি তেখেতসকলৰ দায়িত্ব আছে সমাজখনৰ প্ৰতি গতিকে কাম কৰিব বুলি মই আশাবাদী আৰু তেখেতসকলৰ লগত আমি যোৰহাটৰ এজন নাগৰিক হিচাপে বা এজন ৰাজহুৱা কৰ্মী হিচাপে আমি সদায় তেওঁলোকৰ লগত আছোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ জয়জয়তে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলো অসমবাসী ৰাইজক বিহুৰ ওলগ আগতীয়াকৈ জনাইছোঁ পোহৰ লাইভ 8ৰ উদ্যোগত 6ষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰিছিল এই বিহু কৰ্মশালা খুব সুন্দৰকৈ আয়োজন কৰিছিল তেখেতলোকে আৰু আচলতে পোহৰ লাইভ 8ৰ এই উদ্যোগত বৰিগাঁওবাসী ৰাইজৰ খুব সহযোগত খুব সুন্দৰভাৱে কৰ্মশালাখিনি আজি সামৰণি অনুষ্ঠান ইতিমধ্যে হৈ আছে আৰু ভাল লাগিল খুব সুন্দৰকৈ আয়ত্ত কৰিছে কণ শিশুসকলে আৰু বিহুটো শুদ্ধ ৰূপত শিকাই আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সদায় আমি এইটো এটা প্ৰচেষ্টা চলাই আহিছোঁ আৰু এয়াই ব্যতিক্ৰম নহয় ইয়াত বৰিগাঁওবাসী ৰাইজৰ সহযোগত এইবাৰ সুন্দৰভাৱে পোহৰ লাইভ 8ৰ উদ্যোগত এটা সুন্দৰ কৰ্মশালাৰ আয়োজন হ'ল ভাল লাগিলে 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিলে আৰু যিসকলে শিকিছে এই 3-4টা দিনৰ ভিতৰত খুব সুন্দৰভাৱে কৰিছে আৰু আপোনালোকে ইতিমধ্যে দেখিছে খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে ধন্যবাদ জনাইছোঁ